অখিল গগৈৰ কথা বেছিকৈ একো ক'বলৈ মন নাই আৰু অসমৰ ৰাইজে পটককৈ কৈছে যে তেওঁ কেনেধৰণৰ কোন হয়। ঝুমৰ বিনোদিনীত 8,500 ঢুলীয়া নাচনী তাত অংশগ্ৰহণ কৰিছিল। তাৰে 6,000 মূৰ্খৰ দৰে মূৰ্খ এজনেহে ক'ব পাৰে 6,000 বোলে তাত মেট্ৰিক পৰীক্ষা দিবলৈ নগৈ তাত নাচিবলৈ গৈছে। কেৱল মাত্ৰ এজন পিতৃ তিতাবৰৰ তেওঁ নিজে স্বীকাৰ কৰিছে তেওঁ নিজৰ জীয়ৰী দুগৰাকীয়ে পৰীক্ষা অহা বছৰ দিব লাগিলে বৰ্তমান মানে এইবাৰ ঝুমুৰত তেওঁ নিজে আন্তৰিকতাৰে ছোৱালীকেইজনীক অনুমতি দিছে। তাৰ বাহিৰে আৰু কোনো তেনেধৰণৰ নাছিল। আৰু প্ৰত্যেক পৰীক্ষাত 300 বা 400 বিভিন্ন কাৰণবশতঃ এবচেণ্ট থাকে বা অনুপস্থিত থাকে। তেনেস্থলত 6,000 সংখ্যাটো ক'ত পালে? অৰ্থাৎ তেওঁ ক'ব লাগে বিধানসভাত তেওঁ লাষ্ট যিটো পাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিয়ে আছে মাজে মাজে। সেইকাৰণে মই অখিল গগৈৰ বিষয়ে বিশেষ ক'ব বিচাৰিছোঁ। মোৰ মা 2004 চনৰ 4 ফেব্ৰুৱাৰীত মৃত্যু হৈছিল। মোৰ মাৰ আজি পৰ্যন্ত কেইদিনমান আগলৈকে 21 বছৰ হৈ গ'ল। এদিনো মোৰ মাৰ সমাধিত আহি পেলাই ধূপ এটা নজ্বলালে, চাকি এগছ নজ্বলালে, ফুল এচোপাও নিদিলে, এষাৰ মাত দিবলৈ নাহিলে। সেই অখিল গগৈ মোৰ মা আছিলে লোকেল গাৰ্জেন কটন কলেজত পঢ়ি থাকোঁতে, তেতিয়া মোৰ মাতৃ বিধায়িকা আছিল। সেইকাৰণে এই মুহূৰ্তত মই বিশেষ আৰু অখিল গগৈৰ বিষয়ে ক'ব বিচৰা নাই। অখিল গগৈ কোন ৰাজনীতি এটা বেলেগ সুকীয়া বিষয় আৰু নিজৰ দায়িত্ব এটা বেলেগ এটা বিষয়। তেওঁৰ দায়িত্ব আছিল মই জনাত মোৰ মাতৃ লোকেল গাৰ্জেন মানে অভিভাৱক ৰূপে মৃত্যু হওঁতে এবাৰ খবৰ ল'বলৈ, এদিনো নাহিল। আজি পৰ্যন্ত 21 বছৰ নাহিল।